মাটির পট্টা দিব লাগিব, শ্রমিকক মাটির পট্টা দিব লাগিব, শ্রমিকৰ মজুৰি বৃদ্ধি কৰিব লাগিব। এই চাহ উদ্যোগৰ পৰা এই শ্ৰমিকসকলে কি পাইছে? এই চাহ উদ্যোগটোৰ পৰা অসমীয়া মানুহে কি পাইছো? আপোনালোকে সকলোৱে শুনি ল'ব দেই। চাহ শ্ৰমিকসকল একদম মনত ভৰাই ল'ব। কি কথা যে এই যে বাগানবিলাক ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ আছে, এই বাগানবিলাক ইহঁতি আমাৰ অসমৰ পৰা মাটিটো কিনি লোৱা নাই। ইহঁতি বিনামূলীয়াকে এই মাটিবিলাক চৰকাৰৰ নিয়মত মাটিবিলাক লৈ লৈছে। মাটিটো বিনামূলীয়াকে লৈছে আৰু জংঘলটো কাটিছে আপোনালোকে, চাহ পুলিটো লগাইছে আপোনালোকে, কিন্তু মালিকটো হৈ পৰিছে কিহত? নহয় নে এনেকৈ? আৰু মালিক হৈ 180 বছৰ ধৰি জীৱন বিজেপিয়ে কৈছিলে নিৰ্বাচনৰ আগত যে চাহ শ্ৰমিকক 350 টকাৰ হাজিৰা দিয়া হ'ব। এতিয়া চাহ শ্ৰমিকে হাজিৰা লাভ কৰে 167 টকা। বিজেপিয়ে তাত ৰাম ঠগন দিলে। বিজেপিয়ে কৈছিলে যে চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিয়া হ'ব, এতিয়ালৈকে দিয়া নাই। চাহ শ্ৰমিকসকলৰ বোনাছ, প্ৰাপ্য বোনাছ, যিটো বছৰেকত 20% বোনাছ চাহ শ্ৰমিকসকলে প্ৰত্যেক বছৰে লাভ কৰে, সেই বোনাছ বিজেপি আৰু RSS চৰকাৰৰ দিনত 8.33% কৰিব খোজা হৈছিল। এজন প্ৰফেচৰে দৰমহা পায় 5,000 টকা এদিনত আৰু এজন চাহ শ্ৰমিকে এমাহত দৰমহা পায় 1,700 টকা। কিন্তু মানুহ হিচাপে আপোনালোকে এবাৰ চিন্তা কৰক যে আজিৰ দিনটোত 1,700 টকা দৰমহা লৈ কোনোবা এজন মানুহ এই পৃথিৱীত জীয়াই থাকিব পাৰে নেকি নিজৰ পৰিয়ালটো? কৃষক মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি দাবী উত্থাপন কৰোঁ যে অসমৰ চাহ শ্ৰমিকসকলক বোনাছ 20% দিবই লাগিব। কোনো পৰ্যায়ে 8.33% বা 10%ৰ বোনাছ মানি লোৱা নহ'ব। আৰু এই ক্ষেত্ৰত আমি চাহ শ্ৰমিকসকলৰ লগত ঐক্যবদ্ধ সংগ্ৰাম কৰিবৰ কাৰণে প্ৰস্তুত। গতিকে মই ভাবোঁ যে আমাক ভাল পৰামৰ্শ নিদিব। ভাল পৰামৰ্শ দিলে আমিতো লগে লগে শুনি ল'ম। সেইটো যোনেই নিদিয়ক কিয়, আমাক গালি গালাজ কৰি দিলেও আমি এটা ভাল পৰামৰ্শ দিছোঁ, চাহ শ্ৰমিকৰ মজুৰিটো বৃদ্ধি কৰি 500 টকা কৰিব লাগে। সেইটো শুনি 500